বানৰ এই বিপৰ্যয়ৰ সময়ত এই মহাপ্ৰলয়ৰ সময়ত যিকেইজন মানুহে সন্মুখৰ পৰা নেতৃত্ব দি কাম কৰিছে, যিকেইজন মানুহ চৰ্চাত আছে, সেইকেইজনৰ ভিতৰত যেনেধৰণে শিৱসাগৰত অভিভাৱক মন্ত্ৰী বিমল বৰাৰ নাম চৰ্চাত আছে বা মন্ত্ৰী ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ নাম চৰ্চাত আছে, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নাম চৰ্চাত আছে, ঠিক তেনেধৰণে আন এটা নাম হৈছে নাজিৰাৰ বিধায়ক, নতুনকৈ হোৱা বিধায়ক ময়ূৰ বৰগোহাঁই। আৰু ময়ূৰ বৰগোহাঁই ইমান এটা কঠিন প্ৰত্যাহ্বান বা কঠিন সময়ৰ সন্মুখীন হৈছে যে বিধায়ক হোৱাৰ মাত্ৰ এই এটা বা দুটা মাহ হোৱাৰ পিছতেই তেওঁ সেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু প্ৰথমটো দিনৰ পৰা আৰু শিৱসাগৰ জিলাখনত যিটো সময়ত সোণাৰী এক প্ৰকাৰৰ চৰাইদেউ তেনেই মোহাৰি পেলালে, সেই সময়ত আটাইতকৈ কিন্তু ক্ষতিগ্ৰস্ত হোৱা ঠাইখিনি হৈছে নাজিৰা বিহুবৰ চন্তক অৰ্থাৎ নাজিৰা সমষ্টিটো। আৰু সেই সময়ত আমি আজি অকণমান নাজিৰাৰ সন্মানীয় বিধায়কগৰাকীৰ সৈতে কথা পাতিবলৈ মই লৈছোঁ। মই প্ৰথমতে এইকেইটা দিনত আপোনাক আচলতে আমনি দিয়াৰো মই কেতিয়াও ভবা নাই যে আপোনাক এই সময়ত আমনি দিম, কিন্তু এতিয়া লাহে লাহে আপুনি মাজতে অসুখীও হৈছে, অসুখত পৰিছে, কিন্তু কথাটো হ'ল যিটো কৰিছে আপুনি কৰিছে, কিন্তু এই সময়খিনি কেতিয়াবা সপোনতো ভাবিছিলেনে যে নাজিৰাৰ দৰে অঞ্চলত, নাজিৰাৰ দৰে এটা সমষ্টিত আপুনি বিধায়ক হ'ব আৰু তাৰপিছত এনেকুৱা এটা পৰিৱেশ হ'ব, কেতিয়াবা ভাবিছিলেন? সেইটো কেতিয়াও ভবা নাই। আৰু মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ যাতে এনেকুৱা পৰিৱেশ আৰু পৰিস্থিতি অসমতে ভাৰতৰ পৃথিৱীৰ কোনো মানুহে যাতে এনেকুৱা পৰিৱেশৰ মুখামুখি নহয়। কিয়নো আমাৰ এটা মাইণ্ডছেট আছিলে যে দিখৌ পানী বাঢ়ে, আগবেলা বাঢ়ে, পিছবেলা কমে বা ৰাতি বাঢ়ে, ৰাতিপুৱা কমে, কিন্তু এনেকুৱা ধৰণে পানীয়ে যে ধ্বংসলীলা কৰিব কোনো দেখা নাছিলে। আৰু গতিকে আমি আশা ৰাখিছোঁ অহা দিনবিলাকত আমি এই দুঃস্বপ্নটো পাহৰি যাতে আমি নাজিৰাক নতুনকৈ আকৌ যাতে সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ। কিয়নো মানুহৰ মাজত সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো দিশতে ইয়াত মানুহৰ যিটো মানসিক অৱস্থা সেইটো থান-বান হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ যিটো ধাৰাবাহিকতা সেইটো লাহে লাহে নাইকিয়া হৈ গৈছে। বাগানবিলাকত যিধৰণে এটা উদ্যোগ আছিলে চাহপাতৰ, সেইটো লাহে লাহে বেয়া হৈ গৈছে। গতিকে নিশ্চিতভাৱে আমাৰ যথেষ্ট কষ্ট হ'ব আৰু এই কষ্টৰ সময়খিনিত কিন্তু আমি সকলোৱে একেলগে মিলিজুলি হাতত হাত ধৰি আমি আগবাঢ়ি যাব লাগিব। প্ৰথম দিনটো যিটো দিনত একেবাৰে দিখৌ সাগৰৰ দৰে আহিছে, সেই প্ৰবল ঢৌৰে, সেই দিনটো ছবিবোৰ মনত পৰিলে এতিয়াও কিবা হয়। তাৰমানে জীৱনত মোৰ 19 তাৰিখৰ দিনটোৱে জীৱনৰ আটাইতকৈ এটা মোৰ জীৱনৰ কেনেকুৱা এটা দিন বুলি ক'ব লাগিব। 18 তাৰিখে মই বাহিৰলৈ গৈছিলোঁ, 19 তাৰিখে দিনটো যেতিয়া মই বাহিৰত আছোঁ, সেইদিনাখন ৰাতিপুৱাৰ পৰা ধৰি লওক পানীটো বাঢ়িছে। এনেও মই কৈছোঁ যে আমাৰ এটা মাইণ্ডছেট আছিলে দিখৌ পানী বাঢ়িছে ৰাতিপুৱা কমি যাব, কিন্তু সময় যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে, মানুহৰ যেতিয়া ফোন পাই গৈ আছোঁ, এটা টাইমত এনেকুৱা হৈছে কি দাদা মোৰ ঘৰটো বুৰিবলৈ 1 ফুট আছে, দাদা 6 ইঞ্চি আছে, দাদা 3 ইঞ্চি আছে, দাদা কথা পাতি থকাৰ পিছত এটা টাইমত ফোনৰ কানেকশ্যন নাইকিয়া হৈ গৈছে। তাৰপিছতে গম পাইছোঁ যে তেওঁৰ ল'ৰাটো উটি গৈছে বা তেওঁ উটি গৈছে। এনেকুৱা ধৰণৰ যিটো এটা পৰিৱেশ পৰিস্থিতি, আৰু সেই দিনটোত মই কৰিবলগীয়া একো নাছিলে। কি নাছিলে আপুনি কেনিও একো ওলাই গৈ আপুনি একো কৰিবও নোৱাৰে আৰু কাৰোবাক ফোন কৰি ক'ব নোৱাৰে, চবফালে অকল পানী আৰু পানী। আৰু এটা টাইমৰ পিছততো মানুহবিলাকৰ লগত মোবাইলৰ নেটৱৰ্কৰ যিটো যোগাযোগ সেইটো লাহে লাহে নাইকিয়া হৈ আহিলে। গতিকে সেইটো আৰু পাহৰি আমি অহা দিনবিলাকত কেনেকৈ কি ধৰণে সুন্দৰভাৱে নাজিৰাক আৰু পুনৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই দুখৰ সময়খিনিত আমি এটা দেখিলোঁ যে মানুহৰ মাজত মানৱতা জীয়াই আছে আৰু মানুহে যি ধৰণে মানুহক সহায় কৰিছে নিদেখিলে হয়তো কোনো বিশ্বাস নকৰিব। অসমৰ বিভিন্ন জিলাৰ পৰা লোক আহিছে, ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা সহযোগিতা কৰিছে। বহুত মানুহ, অসমীয়া মানুহ বাহিৰত আছে, আমেৰিকা, লণ্ডন, সেইবোৰ যিবিলাক জেগাত আছে, তেওঁবিলাকো কেনেকৈ কি কৈছে নাজানো, মুঠতে ফোন কৰি যিমান পাৰোঁ সহায় কৰা তেওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু ইমান এটা ডাঙৰ আমাৰ বিপদ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া বা আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া, সকলোৱে একদম সন্মুখৰ পৰা নেতৃত্ব দি গোটেই বিষয়টো তেওঁলোকে আগবঢ়াই লৈ গৈছে। আৰু আমি দেখিছোঁ যে লাহে 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 অলপ আমি সামান্য জীৱনলৈ আহিব পাৰিছোঁ কিন্তু আমাৰ যিটো সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাটো কিন্তু একেবাৰে ভাঙি গৈছে, বহু বছৰ পিছুৱাই গৈছে। আৰু এতিয়া মই কথাবোৰ নুলিয়ালেও ভুল হ'ব, প্ৰথম 3টা দিন যিটো আপুনি কৈছে যে প্ৰায় 18, 19, 20, 21 তাৰিখমানলৈকে জিলা প্ৰশাসনৰ যিটো ভূমিকা তেওঁলোকে একো কৰিব নোৱাৰিলে, কিন্তু SDRF, NDRF, আমাৰ স্থানীয় আৰক্ষী, শিৱসাগৰ জিলাৰ প্ৰতিটো প্ৰান্তৰ স্থানীয় যিসকল আৰক্ষী বা গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি চিভিল ডিফেন্সৰ যিসকল, সকলোৱে তেওঁলোকৰ যিখিনি কাম কাজ সেইটো কিন্তু সদায় চেলিউট কৰিবলগীয়া। নিশ্চিতভাৱে মই কৈছোঁ নাজিৰা সমষ্টিত প্ৰায় 2 লাখতকৈ বেছি লোক ইয়াত এফেক্টেড হৈছে।
আৰু SDRF NDRF লোকেল পুলিচৰ সহায়ত আমি 30,000তকৈ বেছি মানুহ আমি ৰেস্কিউ কৰিছোঁ সেই দুটা দিনত কোনো ক'লৈও যাব নোৱাৰে আকৌ অকল সাংবাদিকসকল আপোনালোকে মুভমেণ্ট কৰিছে বাকী আমি যদি ক'ৰবাত পাইছোঁ মুভমেণ্ট কৰিছোঁ বাকী কোনো মানুহ কেনেও মুভমেণ্ট কৰিব ব্যৱস্থাই নাই সেই সময়খিনি যিটো এটা মানে সাহসিকতাৰ পৰিচয় দি SDRF NDRF বা লোকেল পুলিচে কষ্ট কৰিলে আপুনি নেদেখিলে ভাবিব নোৱাৰে তাৰমানে এটা ফেমিলি ধৰি লওক আনিব গৈছে SDRF NDRF ওচৰত আৰু এটা ফেমিলি আছে একেলগে বুথখনত আহিব নোৱাৰে কিন্তু তেওঁলোকক থৈ আহিছে তাত তেওঁলোকেও জানে অলপ দেৰি পিছত যদি তেওঁলোকে 2 ঘণ্টাৰ পিছত যদি বা 1 ঘণ্টাৰ ভিতৰত যদি তাৰ নাপায় সেই ফেমিলিটো তাত নাথাকে হয়তো পানীত উটি গুচি যাব তেনেকৈ কৰোঁতে ইমান মানুহ তেওঁলোকে উদ্ধাৰ কৰিছে আৰু সেই কথাটো সেইদিনা ক'বলৈ যাওঁতে মানে আমাক ধৰি লওক 2 এগৰাকী ইউটিউবাৰে অকল কথাটো বেলেগ টাইপত ল'লে আমি তেওঁলোকে সহায় নাই কৰা বুলি কোৱা নাই সকলোৱে সহায় কৰিছে কিন্তু প্ৰথম 3টা দিনত আমি নাজিৰাটো কোনো সোমাবই নোৱাৰে আপোনালোকে নিজে জানে আপোনালোকৰ যিসকল সাংবাদিক আছে আপোনাৰ ঘৰ এতিয়া ধৰি লওক চাৰিঙতে আনকালে কাহিনী পানীয়ে নহয় নি এইবাৰ তাত যি ধৰণে পানী হৈছে আমি গতিকে সেই পানীখিনি বেলেগ ক'ৰ পৰা যোৱা নাই দিখৌ পানীটো আহিলে মামৰা সমষ্টিত সোমালে মামৰাৰ পৰা গৈ ডিমুত সোমালে ডিমুৰ পৰা গৈ বেতবাৰী হৈ সেইফালে গুচি গ'লগৈ পানীটো আগতেতো তেনেকুৱা নহয় গতিকে এই যি পৰিৱেশ পৰিস্থিতি আমাক বহুতো কথা শিকাই গ'ল আমি মানে বহুত সাজু হৈ থাকিব লাগিব এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ কাৰণে কিয়নো আজি তাৰিখত দিখৌত 15 ফুট বা 20 ফুটত পলস পৰি গ'ল নদীখনটো বাম হৈ গ'ল বাম হৈ যোৱাৰ পিছত অহা দিনবিলাকত আমি ধৰি লওক এই ধৰণে যথেষ্টখিনি আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে আপুনি নক'লেও মই এটা কথা আপোনালোকৰ মাধ্যমেদি কওঁ বহুতে কৈ আছে কয়লা ব্যৱসায়ৰ লগত ময়ূৰ বগোহাঁই জড়িত হৈ আছে আমুক কৈছে তামুক হৈ আছে বিভিন্ন ধৰণৰ ৰাজনৈতিক কথা চলি আছে আপোনালোকৰ মাধ্যমেদি কৈছোঁ এটাও যদি প্ৰমাণ দি দিয়ে মই এই যি মানে বিধায়ক পদ মই আজি ৰিজাইন দি দিম আৰু আপোনালোকৰ মাধ্যমেদি মই আৰু এটা কথা কওঁ ইয়াত যিটো মানে ধৰি লওক মানে আমাৰ অসমৰ নগালেণ্ডৰ সীমান্তত যিটো মানে অবৈধভাৱে আমাৰ হেৰি খনন হৈ থাকে আমাৰ শিল খনন হৈ থাকে মই এটা শিলো খানিবলৈ নিদিওঁ এটা শিলো মই আপোনালোকৰ মানুহে খানিবলৈ নিদিওঁ কি কাৰণে মই যদি সেইটোকে যদি ৰখাব নোৱাৰোঁ মই কিয় বিধায়ক হৈ আছোঁ মোৰ কাম সেইবোৰ যিবোৰ কাম সাধাৰণ মানুহে কৰিব নোৱাৰে সেই কামটো ৰখোৱাটোহে মোৰ কাম মই নিজে দেখি আছোঁ তাত আমুক হৈছে তামুক হৈছে কয়লাটো মই ৰখাব নোৱাৰোঁ সেইটো মই চিধাকৈ কৈছোঁ কেলৈ কয়লাটো খনন হয় নগালেণ্ডত কিন্তু অসম চৰকাৰক মই অনুৰোধ জনাম নগালেণ্ড চৰকাৰৰ লগত তেওঁলোকে কথা পাতি যাতে কয়লা খননৰ যি ব্যৱস্থা এই ব্যৱস্থাটো যাতে অলপ চাইণ্টিফিক হয় চাইণ্টিফিকৰ যোগেদি যাতে আমাৰ যাতে অসমৰ যাতে ক্ষয় নহয় তেনেকুৱা এটা ব্যৱস্থা আমি কৰাৰ কাৰণে কিন্তু আমি আগবাঢ়িব লাগিব আৰু বহুতে কিবা কিবি কৈছে সেইখিনি আমি এইটো টাইমত মানে বোকাচিতৰ ৰাজনীতি খেলিছে মই সেইটো ক'বলৈ নাযাওঁ এইটো টাইমত তেওঁলোকে সুবিধা এটা লৈছে কিন্তু মই বিধায়ক হোৱা 2 মাহে হৈছে এই 2 মাহত কি মই গোটেই পাহাৰটো খানি শেষ কৰি দিলোঁ নি এইটোতো আজি 2001 চনৰ পৰা খানি আছে এতিয়া নহয় 2001 চনৰ পৰা খানি আছে কোন অনিল কুমাৰ আগৰৱালাৰ নামত কোনে পইচা লয় কোন ইয়াত সেই মিটিং পাতিছিলে চকীমুখত কোনে পেণ্ডেলৰ খৰচ লৈছিলে আমাৰ এইটো যেন মোৰ ওচৰত হিচাপ আছে মই জানো কৈ দিবলৈতো দীঘল লিষ্ট হ'ব কিমান মানুহ জেললৈ গুচি যাব গতিকে এই তেনেকুৱা নিচিনা কামবিলাক আপোনাৰ নগালেণ্ডত হৈ থাকে ব্যৱস্থা নগালেণ্ডৰ ব্যৱস্থাৰ লগত অসমৰ মুখ জগৰীয়া কৰিতো লাভ নাই নহয় গতিকে কিন্তু মই এটা কথা কওঁ মই এজ এ বিধায়ক হিচাপে মোৰ যিটো দায়িত্ব আছে অসম আৰু নগালেণ্ডৰ সীমান্তত মই এইবাৰ এটাও শিল খানিবলৈ নিদিওঁ আৰু চাব তাৰমানে চন্তক বিহুবোৰত যিটো শিল খনন য'ত যি শিল সংগ্ৰহ কৰিব লাগিছিল বা পূৰ্বৰে পৰা শিল তাত সংগ্ৰহ কৰে এতিয়া খনন কৰি আছিলে শেহতীয়া কিছু বছৰ এইটো আপুনি এবাৰ পৰা হ'বলৈ নিদিওঁ তাৰমানে তাত খুব টেকনিকেলি কামটো কৰে চ' এনেকুৱা হয় এতিয়া সেইটো সীমান্ত এৰিয়াটোত ডিছপুট এৰিয়া বুলি ডিক্লেয়াৰ কৰাই লয় তাত অসমে একো নকয় নগালেণ্ডো একো নকয় অসমৰ যেতিয়া ধৰি লওক প্ৰশাসনৰ বা অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট যেতিয়া তালৈ গৈ পকলেনে সিহঁতি মানুহখিনি নগালেণ্ডৰ ফালে পাৰ হৈ দিয়ে আৰু নগালেণ্ড চৰকাৰ যেতিয়া মানুহখিনি আহে মানুহখিনি অসমৰ ফালে পাৰ কৰি দিয়ে এতিয়া অসমো একো কৰিব নগালেণ্ডো একো কৰিব নোৱাৰে এতিয়া সেইটো সুবিধা লৈ তেনেকৈ ডিছপুট এৰিয়াবিলাকত আপুনি মানে 5 ফুট খনন নহয় 50 ফুটতকৈ দকৈ খান্দি দিছে এই যি ব্যৱস্থা একদম দেখি আছোঁ আমি গতিকে দেখি আছোঁ আমি সৰু পৰাই দেখি আছোঁ 2001 চনতকৈ তাৰপৰা আগতে এইটো খনন হৈ আছে গতিকে সেইটো সময়ত একো কৰিব নোৱাৰিছিলোঁ আৰু কোনোবাই বিধায়ক থাকি একো কৰিব পৰা নাই সেইটো তেওঁলোকৰ কথা মোৰ কিন্তু স্পষ্ট কথা যে মই এটাও খান্দিব নিদিওঁ আৰু যেতিয়া দেখিম মইতো ৰখাব পৰা নাই মই নিজেই বিধায়ক পদ এৰি থৈ মই গুচি যাম আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া বিষয়টো কৈছোঁ তেতিয়া কৈছে এইটোতো মানে ধৰি লওক যিটো ডিছপুট এৰিয়াটোৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো যে এনেকৈ হৈ থাকে বহুতে মানে ইনফৰ্মেশ্যন ওপৰতো নিদিয়ে আৰু সেই গতিকে মই মাননীয় মুখ্যমন্ত্ৰী কৈছোঁ তেওঁ কৈছে লগাত এইবাৰ একো নহ'ব অসমত এনেকুৱা ধৰণে একো হেৰি নহ'বই কিন্তু সীমান্ত অঞ্চল বুলি যিটো কৈ তেওঁলোকে এইটো ব্যৱস্থা কৰে সেইটো এবাৰ নহ'ব যদি সীমা একদম ধুনীয়াকৈ ঠিক কৰি দিয়া হ'ব সীমা ঠিক কৰি দিয়া
দিয়াৰ পিছত অসমৰ মাটি অসমত থাকিব, নগালেণ্ডৰ মাটি নগালেণ্ডত থাকিব, এই ডিছপুট এৰিয়া বুলি কোনো অঞ্চল নাথাকিব। মই আপোনাক শেষৰ প্ৰশ্নটো সুধিম যে দীঘলীয়া যিটো সময় আপুনি 2001 আগলৈও আপুনি গৈছে, সেই সময় চোৱাৰ পৰা এতিয়ালৈকে যদি আপুনি চায়, ইয়াত এটা বন বিভাগ আছে, ইয়াত এটা বন বিভাগ আছে, বন বিভাগৰ দুটাকৈ বিট অফিচ ইয়াত আছে, শিৱসাগৰত ৰেঞ্জ অফিচ আছে, DFO অফিচ আছে। এই গোটেই বিভাগবোৰৰ বিষয়া, বিধায়ক, সাংসদ বা জনপ্ৰতিনিধি, তাৰমানে গোটেই, মই সকলো বুলি কোৱা নাই, কিন্তু নিশ্চিতভাৱে এইটো এটা গোটেই প্ৰক্ৰিয়া এটা চিণ্ডিকেটৰ মাজেৰে চলি আছিল। এটা ব্যৱস্থা ধৰি লওক, মই আপোনাক ক'লোৱে নাই, বস্তুটো ডিছপুট এৰিয়া বুলি কৰিলে, ডিছপুট এৰিয়া বুলি কৈ দিয়াৰ লগে লগে না অসমৰ প্ৰশাসনে একো কৰিব পাৰে, না নগালেণ্ডৰ প্ৰশাসনে একো কৰিব পাৰে। দুইটা প্ৰশাসনে যদি একো কৰিব নোৱাৰে, তেতিয়াও তাত আৰু কোনো চাওতা নাই, কোনো প্ৰশাসনে একো কৰিব নোৱাৰে। ধুম ধাম যোনে যেনেকৈ পায় খানে, দিনত নাখানে নহয়, ৰাতি খানে। ৰাতি ধৰি লওক পুলিচৰ মানুহ তালৈ যদি প্ৰশাসনৰ মানুহ যায়ও, তেহেঁতি নগালেণ্ডৰ ফালে গুচি যায়, নগালেণ্ড পুলিচ আহিলে অসমলৈ গুচি যায়। গতিকে এইটো এনেকুৱা নহয় যে প্ৰশাসনৰ মানুহে গম নাপায়, সেইটোও নহয়, প্ৰশাসনৰ মানুহে যে গম নাপায়। কিন্তু মোৰ কথা একদম ক্লিয়াৰ ষ্টেণ্ড, মই এইবাৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হ'বলৈ নিদিওঁ। যিখিনি প্ৰকৃতি তেনেকুৱা ধৰণে ধ্বংসও কৰিব নাপায়, প্ৰকৃতিয়ে তাৰ মানে পুতক তুলিবই। গতিকে এনেকুৱা ধৰণৰ মই ফুল ষ্টেণ্ড থাকিব, মই কোনো কাৰণতে এইখিনি হ'বলৈ নিদিওঁ। এইবাৰ পৰা আপুনি আকৌ সাজু হৈ থাকিব লাগিব, কাৰণ এই যিটো বান প্ৰথমবাৰৰ বাবে ইতিহাসত দেখিলে হয়তো আকৌ যে নাহিব তাৰো আপুনি গেৰাণ্টি কেতিয়াও দিব নোৱাৰে, যিটো পৰিৱেশ হৈ আছে। নিশ্চিতভাৱে দিখৌখন আজি 15 পৰা 20 ফুট আপোনাৰ বাম হৈ গুচি গ'ল। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ যে দিখৌখন খনাৰ ব্যৱস্থাটো কৰিব লাগিব। যিহেতু ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে সেইটো চাই মেলি দিখৌখন যদি খান্দি নিদিয়ে, এজাক বৰষুণতে মানে এটা অৱস্থা বেয়া কৰিব। আজি প্ৰায় নাজিৰাত আজি 3-4 দিনৰ আগত এজাক বৰষুণ দিছে, এজাক বৰষুণতে গোটেই টাউনত বানপানী হৈছে। টাউনত কিয় আনকালিতো নহয়, তেতিয়া গোটেই নলাবিলাকতো হেৰি সোমাই গ'ল, পলস সোমাই গ'ল, বাম হৈ গ'ল। এতিয়া মিউনিচিপালিটিয়ে এইখিনি ব্যৱস্থা কৰিছে, কিন্তু দিখৌখন খনাৰ ব্যৱস্থাটো মিউনিচিপালিটিয়ে কৰিব নোৱাৰে। দিখৌখন আমি চৰকাৰীভাৱে এটা ব্যৱস্থা কৰি ল'ব লাগিব। গতিকে আৰু এটা কথা আছে, এই মথাউৰিটো নিৰ্মাণৰ কাৰণে এইটো যিটো মহাপ্ৰলয় আহিলে, এইটো কাৰণে কিন্তু হ'ব বুলি আমি লাহে লাহে গমেই পাইছিলোঁ। সেইকাৰণে মাননীয় পীয়ুষ হাজৰিকা ডাঙৰীয়া যেতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলে, শিমলুগুৰিৰ পৰা আপোনাৰ বিহুবলৈকে এটা মথাউৰি দিয়াৰ কাৰণে ব্যৱস্থাও কৰিছিলে, 60 কোটি টকা আবণ্টনো দিছিলে। কিন্তু লোকেল মানুহে মথাউৰিটো নালাগে বুলি ক'লে। এতিয়া তাৰ কাগজ পত্ৰ আপুনি আজিও যদি বিচাৰে, আমাৰ ৱাটাৰ ৰিচোৰ্চৰ আমাৰ শিৱসাগৰ জিলাতে পাব। মানুহ মোৰ ওচৰলৈও আহিছে, মই কৈছোঁ আৰে মথাউৰিটো দিম বুলি ভাবিছোঁ, আপোনালোকে তো 60 কোটি টকা মথাউৰি হ'ব, ইমান ভাল হ'ব, এটা বিকল্প ৰাস্তা হ'ব, মথাউৰি নালাগে তেওঁলোকক। এতিয়া সেই তেনেকুৱা 20-25 ঘৰ মানুহৰ কাৰণে 2 লাখতকৈও বেছি মানুহ আমি এফেক্টেড হৈ গ'লোঁ। গতিকে এই ক্ষেত্ৰত আমি এবাৰ কঠোৰ হ'ব লাগিব, কঠোৰ আমি মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে বাৰে বাৰে আমি এনেকুৱা ধৰণৰ যদি বানপানী আহি থাকে, মানুহটো নাথাকিবই। আপোনাক ধন্যবাদ জনাইছোঁ। সেয়া আছিল নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই। আৰু এটা কথা স্পষ্ট, যিটো সময়ত তেওঁ ব্যক্তিগতভাৱে বা নিজেই তেওঁ কৈছে যে তেওঁৰ নাম যিহেতু সাঙুৰ খাইছে, বহুতে এই সময়ত ৰাজনীতি নকৰিবলগীয়া এটা পৰিৱেশত ৰাজনীতি কৰিছে, তেওঁৰ নাম সাঙুৰ খাইছে, তেওঁক অভিযুক্ত কৰিছে যে তেওঁ এইসমূহ চিণ্ডিকেটেৰে জড়িত। সেই সময়ত এটা কথা স্পষ্ট কৈ দিছে যে 2 মাহ হৈছে তেওঁ বিধায়ক হোৱাৰ, আৰু এই 2 মাহৰ ভিতৰতেই তেওঁ স্পষ্ট কৈ দিছে যে এইবাৰ অন্ততঃ বিহুবৰ চন্তক আদি ঠাইত যিসমূহ সেই স্থানসমূহত য'ত অবৈধ শিল খনন হয়, সেই শিল খনন এইবাৰ সম্পূৰ্ণৰূপে তেওঁৰ তৎপৰতাত নিষিদ্ধ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।